নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যদি আমাৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে তলত হাইপ বুলি এটা লিংক আহে লাইক কৰাৰ পিছতে সেইটো আপোনালোকে এবাৰ ক্লিক কৰি দিব আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেইটামান ভেকেন্সিজ আহিছে আৰু সেই ভেকেন্সি কেইটাৰ বিষয়ে এই ভেকেন্সি কেইটাৰ কাৰণে এলিজিবিলিটি কি লাগিব আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্ট ডেট কি হ'ব সকলো ডিটেইলছ মই ষ্টেপ বাই ষ্টেপ জনাই যাম সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া মই এখন স্ক্ৰীনত আপোনালোকক দেখাইছোঁ এখন স্বাস্থ্য বিভাগৰ অফিচিয়েল ৱেবছাইটখন হয় গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ নেশ্যনেল হেল্থ মিছন ইয়াতে আপোনালোকে যেতিয়া যাব এইটো নেশ্যনেল হেল্থ মিছন আছাম নিউ ইয়াতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এতিয়া বৰ্তমান সময়ত যোনখিনি ভেকেন্সিজ ওলাইছে সেইখিনি আপোনালোকে দেখা পাব এইখন হৈছে ক্লিক কৰাৰ পিছতে খোল খাইছে ইয়াতে এটা এডভাৰটাইজমেণ্ট আহিছে এমফিল ইন ক্লিনিকেল সাইকোলজি যদি আপোনালোকে এমফিল কৰিবলৈ বিচাৰে ক্লিনিকেল সাইকোলজি তেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি এডভাৰটাইজমেণ্টটো পঢ়িব পাৰিব আৰু ইয়াতে এপ্লিকেশ্যনৰ সেইটো দিয়া আছে তাৰপিছতে এতিয়া যোনটো মই আপোনালোকক দেখাম এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ কমিউনিটি হেল্থ অফিচাৰ CHO আণ্ডাৰ NHM আছাম নেশ্যনেল হেল্থ মিছন আণ্ডাৰত আহিছে এতিয়া মই এইটো এডভাৰটাইজমেণ্টটো খুলি আপোনালোকক দেখাওঁ এইটো এপেণ্ডিক্স হয় আৰু ইয়াতে দিয়া আছে এপ্লাই অনলাইন আপোনালোকে এপ্লাই অনলাইন কৰিবলৈ কাৰণে ইয়াত ক্লিক কৰিব আৰু এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে ইয়াত ক্লিক কৰিব এতিয়া এইখন এডভাৰটাইজমেণ্টখন খোল খাই গৈছে এইখন 19 তাৰিখে আহিছিলে 19 জুলাইত আহিছে আৰু ইয়াতে আপোনালোকৰ বিচাৰিছে কমিউনিটি হেল্থ অফিচাৰ The candidate must have passed BSc Nursing or post-basic BSc Nursing with integrated certificate course in Community Health, BSc Community Health, registered by Director of Medical Education, Assam. এইটো কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে BSc যদি নাৰ্ছিং কৰি থৈছে বা পোষ্ট বেচিছ BSc নাৰ্ছিং ইণ্টিগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ বা BSc কমিউনিটি হেল্থ কৰিছে তেনেকুৱা ধৰণৰ যদি আপোনালোকে কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছতে ইয়াতে আৰু এটা কৈছে যে আপোনালোকে BSc নাৰ্ছিং বা পোষ্ট বেচিক BSc নাৰ্ছিং পাছ ফ্ৰম আ নাৰ্ছিং ইনষ্টিটিউট ইউনিভাৰ্চিটি ৰেকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আছাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ্ছ কাউন্সিল কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড নাৰ্ছ ৰেজিষ্টাৰ্ড মিডৱাইফাৰী হ'ব লাগিব আৰু আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগিব ফ্ৰম দ্য প্ৰিন্সিপাল অফ দেয়াৰ ৰেছপেক্টিভ নাৰ্ছিং কলেজ ৱেৰ from the candidate has passed for confirmation of the intricate certificate course in community health as per given format ইয়াতে ফৰমেট এটা আছে যোনটো এপেণ্ডিক্স 1ত আছে সেই ফৰ্মখন আপোনালোকে য'ৰ পৰা আপোনালোকে নাৰ্ছিঙৰ এই কোৰ্চ কিটা কৰিছে তাতে গৈ পেলাই প্ৰিন্সিপালৰ পৰা আপোনালোকে সেইখন কৰাই আনিব লাগিব তাতে প্ৰিন্সিপালৰ সিল আৰু সিগনেচাৰ কৰি পেলাই তেখেতলোকে ক'ব যে এইটো কোৰ্চ তেখেতলোকে আমাৰ ইয়াৰ পৰা কৰিছে এইকেইটা যদি আপোনালোকে এলিজিবিলিটি মিলে তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা ইয়াতে টোটাল নাম্বাৰ অফ পোষ্ট আহিছে 882 টা পোষ্ট আহিছে আৰু স্যালাৰি আছে 27500 পাৰ মান্থ আৰু যদি আপোনালোকৰ ভাল আপোনালোকে পাৰফৰ্ম কৰে তেতিয়া আপোনালোকৰ ইনসেন্টিভ 15000 টকাকে পাৰ মান্থ থাকিব ইয়াতে ৰিজাৰ্ভেশনছ আছে SC কাৰণে আছে STP কাৰণে আছে STH কাৰণে আছে OBC কাৰণে আছে আৰু PH person with disabilities কাৰণেও আছে ৰিজাৰ্ভেশন ফৰ women আৰু ৰিজাৰ্ভেশন ফৰ ex servicemen ইয়াতে যোনকেইটা ক্যাটাগৰি ওয়াইজ ডিস্ট্ৰিবিউশন কৰি দিছে আনৰিজাৰ্ভ ক্যাটাগৰিত 54 টা ভেকেন্সি আছে OBC MOBC নাই STP কাৰণে 36 আছে STH কাৰণে 103 টা পোষ্ট আছে SC 90 T ট্ৰাইবছৰ কাৰণে 109 আছে আৰু এইখিনি এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এজ লিমিট আপোনালোকৰ আপ টু 40 ইয়াৰ্স কৈছে এজ অফ 01/01/2025 আৰু ৰিলেক্সেশন সমূহ থাকিব এনে ধৰণৰ ST SC কাৰণে 5 years থাকিব OBC MOBC 3 বছৰ থাকিব PWD candidates কাৰণে 10 years তাৰ মানে এইটো ওপেন ক্যাটাগৰি কাৰণে 18 পৰা 40 ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব OBC MOBC হলে 18 পৰা 43 years ভিতৰত এপ্লাই কৰিব পাৰিব STP STH হলে 18 পৰা 45 years আৰু PWD হলে 18 পৰা 50 years তাৰমানে মিনিমাম 18 years বা 50 years ভিতৰত হলে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা ডিস্ট্ৰিক্ট ওয়াইজ মই দেখাই দিছো এবাৰ কোড কোড ভেকেন্সি সমূহ আছে
বৰাক ভেলীত আছে, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত আছে, চেণ্ট্ৰেল আছামত আছে মৰিগাঁও, নগাঁও আৰু হোজাই, লোৱাৰ আছামত আছে বজালি, বক্সা, বৰপেটা, বঙাইগাঁও, চিৰাগ, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ' আছে, কামৰূপ, কোকৰাঝাৰ, চাউথ চলমৰা আৰু তামুলপুৰ আছে, নৰ্থ আছামত আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু আপাৰ আছামত আছে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। ইয়াতে ভালে সংখ্যক পোষ্ট আছে, around 822টা পোষ্ট আছে আৰু অসমৰ অলমষ্ট গোটেইখিনি ডিষ্ট্ৰিক্টতে আছে। সেইকাৰণে আপোনালোকৰ যদি এলিজিবিলিটি মিলে আপোনালোকে পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইটো যোনটো ৱেবছাইট হয়, মই আপোনালোকৰ লিংকটো শ্বেয়াৰ কৰি দিম। তাতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে কৈ দিব আৰু শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলৰ তাতে নামখিনি দি দিব যে এইখিনি কেণ্ডিডেট শ্বৰ্টলিষ্টেড হৈছে। ন ছেপাৰেট ইণ্ডিভিজুৱেল কল লেটাৰ আৰু ইণ্টাৰভিউ চিলেকশ্যন টেষ্ট উইল বি চেণ্ড। ছেপাৰেটকৈ একো তেনেকৈ নিদিয়ে আৰু এইখিনি আপোনালোকে এবাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি চাই ল'ব, ইয়াতে লিখা আছে। আৰু তাৰপিছতে এইখিনি ইনষ্ট্ৰাকশ্যন দিছে যে ইনকমপ্লিট এপ্লিকেশ্যন শ্বেল বি ৰিজেক্টেড উইদাউট গিভিং এনি প্ৰায়ৰ ইনফৰ্মেশ্যন। তাৰমানে সকলো ডিটেইলছ আপোনালোকে কমপ্লিটকৈ ফিল কৰিব লাগিব। কেণ্ডিডেট শ্বেল ফিল আপ দ্য ফৰ্ম কেয়াৰফুলি। ক্লেইমছ ফৰ এনি কাৰেকশ্যন উইল নট বি entertained after submitting the online application. Candidates must upload the supporting documents including educational qualification, experience and other relevant documents. তাৰমানে আপোনালোকৰ কিবা যদি ইনকমপ্লিট থাকে ফৰ্মখন ৰিজেক্ট কৰি দিব। সকলো ডকুমেণ্টছ আপোনালোকে যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকে দিব লাগিব আৰু লগতে আপোনালোকৰ একো কাৰেকশ্যন পিছত কৰিব নোৱাৰিব। সেইকাৰণে প্ৰথমতে আপোনালোকে যেতিয়া ফৰ্মখন ফিল কৰিব শুদ্ধকৈ কৰিব লাগিব। আৰু যোনটো এজ লিমিট হ'ব সেইটো মেট্ৰিকৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটৰ ওপৰত বেছ কৰি পেলাই তেখেতলোকে কেলকুলেট কৰিব। এইখন হৈছে প্ৰিন্সিপালৰ পৰা যোনখন আপোনালোকে লিখাই আনিব লাগিব। ইয়াতে কলেজ লেটাৰ হেড চাৰ্টিফিকেট দিব। এইখন এনেকৈ আপোনালোকে এইখন ইয়াৰ পৰা ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট এটা ল'ব, লৈ পেলাই এখন লিখাই আনিব যে দিছ ইজ টু চাৰ্টিফাইড এট মিষ্টাৰ মিছেছ যি হওক, নামটো, ইউনিভাৰ্চিটি এনৰলমেণ্ট নাম্বাৰটো দিব আৰু এইখিনি দি পেলাই আপোনালোকে ইণ্টিগ্ৰেটেড কোৰ্চ ইন কমিউনিটি হেল্থত কৰা বুলি ডেটটো দিব আৰু ইয়াতে ছিগনেচাৰ আৰু চিলটো কৰি দিব। এইখন আপোনালোকে এপ্লিকেশ্যনখনৰ লগত আপলোড কৰি দিব লাগিব। আৰু এপ্লাই অনলাইন কৰিবলৈ হ'লে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, ANMৰো ওলাইছে, সেইটো মই আপোনালোকক দেখাম। এতিয়া এইটো যোনটো হৈছে কমিউনিটি হেল্থ অফিচাৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেম, ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিলে ফিমেল মেল, আৰু এইটো আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে আছাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ, এইটো আপোনালোকে ইয়াত দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, এই গোটেইখিনি আপোনালোকে দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে হাইপ এটা কৰি দিব আৰু লাইক এটাও কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।